মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ নাম বিপাশা দাস। আজি মই তোমালোকৰ দশম শ্ৰেণীৰ আধুনিক ভূগোলৰ প্ৰথম অধ্যায় যেটো ভূ-আকৃতিক প্ৰক্ৰিয়া সেই পাঠটি আজি আলোচনা কৰিম। প্ৰথমতে আমি অলপ চাই লওঁ আহা ভূগোল মানে কি। ভূগোলক দুটা শব্দৰে ভাঙি ইয়াৰ বিষয়ে কোৱা হৈছে। ভূ মানে পৃথিৱী, যেটো তোমালোকে জানা। গোল মানে গোলাকাৰ। ভূগোলত আমি পৃথিৱীৰ গোটেইবোৰ যেনেকৈ ভূতত্ত্ব, ভূপৃষ্ঠ, ভূমণ্ডল আমি গোটেইখিনি কথা গোটেইখিনিৰ বিষয়ে আমি ভূগোলত পঢ়িবলৈ পাওঁ, তেওঁলোকৰ অধ্যয়ন কৰিবলৈ পাওঁ। ভূগোলৰ মেইনলি দুটা ব্ৰাঞ্চ আছে, দুটা শাখা আছে, দুটা ভাগত বিভক্ত কৰিব পাৰি। এটা হ'ল প্ৰাকৃতিক ভূগোল, আনটো হ'ল মানৱ ভূগোল। প্ৰাকৃতিক ভূগোলত আমি নদ নদী, পাহাৰ পৰ্বত, বাসস্থান যিবোৰত আমি থাকোঁ তেওঁলোকৰ বিষয়ে আমি অধ্যয়ন কৰোঁ। সাগৰ, মহাসাগৰ এইবোৰৰ বিষয়ে অধ্যয়ন কৰোঁ। আৰু মানৱ ভূগোলত যিবোৰে মানুহে ক্ৰিয়া কৰে, মানুহৰ ফলত তেওঁলোকৰ হেৰি হয়, তেওঁলোকৰ উৎপত্তি হয়, সেইবোৰক আমি মানৱ ভূগোলৰ ভিতৰত লওঁ। মানৱ ভূগোলত ফৰ এক্সাম্পল অৰ্থনৈতিক ভূগোল, যিটো মানুহৰ দ্বাৰা নিৰ্মিত। প্ৰাকৃতিক ভূগোলৰ এটা ব্ৰাঞ্চ বা এটা উদাহৰণ হ'ল ভূ-আকৃতিক প্ৰক্ৰিয়া বা জিঅ'মৰ্ফলজি। তো আজি আমি সেই ভূ-আকৃতিৰ প্ৰক্ৰিয়াৰ বিষয়ে আমি আলোচনা কৰিম, যিটো প্ৰাকৃতিক ভূগোল ফিজিকেল জিঅ'গ্ৰাফিৰ ওপৰত নিৰ্মিত, ফিজিকেল জিঅ'গ্ৰাফিৰ পৰা উৎপত্তি। প্ৰথমতে আমাক কৈছে পৃথিৱীৰ উপৰিভাগ সমান নহয়। যিহেতু আমি জানো পৃথিৱীৰ উপৰিভাগ ভূপৃষ্ঠত সমান নহয়, বিকজ ইয়াত বহুত ধৰণৰ বস্তু যেনেকৈ নদ নদী, পাহাৰ পৰ্বত, এইবোৰ গছ গছনি আদি চববোৰ এই ভূপৃষ্ঠত এই মাটিত ইয়াতে নিৰ্মিত। তো সেইটো ওখ খাপৰ এইটো হয়, শিল বালি আদিৰ প্ৰভাৱৰ পৰা উপৰিভাগ সমান নহয়। মহাদেশত কেইখনমান যেনেকৈ মহাদেশ কেইখনত যেনেকৈ পাহাৰ পৰ্বত, মালভূমি, নদ নদী আদি অৱয়ব আছে, ঠিক তেনেকৈ মহাসাগৰটো পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে। মহাদেশ মানে বহুত দেশ জুৰি থকা পৃথিৱীৰ এটা বৃহত্তম অংশ। তাতে যেনেকৈ পাহাৰ পৰ্বত, মালভূমি, নদ নদী আদিবোৰ বস্তু অৱয়ব মানে অংশ আছে, ঠিক তেনেকৈ মহাসাগৰটো পানীত বুৰ গৈ থকা, যেনেকৈ মহাসাগৰত সমুদ্ৰৰ তলত তাতেও উচ্চ নিম্নভূমি ওপৰ খাপৰ আছে বালিৰে কৰা, য'ত তোমালোকে দেখাই পাইছে জিঅ'গ্ৰাফি নেশ্যনেল টিভিত য'ত দেখাই পায় সমুদ্ৰৰ তলৰ থকা যিটো পৃথিৱী, যিটো ইমান ধুনীয়া সেইটো তো আছে, সেইবোৰ ওপৰ খাপৰ। তো সেইবোৰ মহাসাগৰৰ তলত সেইবোৰৰ দ্বাৰা নিৰ্মিত। এইদৰে নানা আকাৰ আকৃতিৰ অৱয়ৱে পৃথিৱীক উপৰিভাগক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। এনেধৰণৰ আকাৰ আকৃতিৰ এনেধৰণৰ বিভিন্ন অংশই বিভিন্ন তেওঁলোকৰ অৱশিষ্টই পৃথিৱীৰ উপৰিভাগ বৈচিত্ৰ্যপূৰ্ণ মানে সুন্দৰ আটক ধুনীয়া কৰি তুলিছে। ভূপৃষ্ঠৰ এই অৱয়ৱবোৰকে স্থলাকৃতি বুলি কয়, আৰু ভূপৃষ্ঠৰ এই অংশবোৰকে স্থলাকৃতি মানে লেণ্ডফৰ্ম, স্থলাকৃতি। স্থল মিন্স মাটি বা ঠাই, আকৃতি
মিনছ আকাৰ। তো স্থলাকৃতি বুলি কোৱা হয়। ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ, আকাৰ আকৃতি আৰু বিতৰণৰ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয়। ভূগোলৰ জিঅ'গ্ৰাফিৰ এটা বিশেষ শাখা, এটি বিশেষ ব্ৰাঞ্চে তেওঁলোকৰ স্থলাকৃতি মানে মাটিৰ তেওঁলোকৰ উৎপত্তি কেনেকৈ হ'ল, তেওঁলোকৰ বিকাশ কেনেকৈ হ'ল, তেওঁলোকৰ আকাৰ আকৃতি, তেওঁলোকৰ গ্ৰোথ কেনেকৈ হয়, সেইবোৰৰ বিষয়ে বিশেষভাৱে অধ্যয়ন কৰে। সেই অধ্যয়ন কৰা সেই শাখাটোক, সেই ভাগটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয়, জিঅ'মৰ্ফলজি বোলা হয়। ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। ভূপৃষ্ঠত থকা এই লেণ্ডফৰ্ম যিটো উৎপত্তি হৈছে, এইবোৰ বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। বহুতো প্ৰক্ৰিয়াৰ ওপৰত ডিপেণ্ডেণ্ট হয় তেওঁলোক, যেনেকৈ প্ৰাকৃতিক, যেনেকৈ নেচাৰেলি যিবোৰ হয়, যিবিলাক মেইড হয়, সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰাকৃতিক যেনেকৈ ভূমিকম্প, ফ্লাড, এইবোৰ যেনেকৈ মেইড যেনেকৈ মানুহে বিনষ্ট কৰিছে, গছ গছনি কাটি ডেষ্ট্ৰয় কৰি, ডিফৰেষ্টেশ্যন, এইবোৰৰ ফলত এইবিলাক মানুহ, প্ৰাকৃতিক আৰু হেৰিৰ ওপৰত, দুটাৰ ওপৰতে নিৰ্ভৰশীল। ইয়াৰে কিছুমান হ'ল, ইয়াৰে দুটা মেইন প্ৰক্ৰিয়া যিটো আলোচনা কৰিছে, সেই দুটা প্ৰক্ৰিয়া হ'ল বাহ্যিক আৰু অন্য কিছুমান আভ্যন্তৰীণ। বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। বাহ্যিক কাৰকক এক্সজেনেটিক আৰু আভ্যন্তৰীণ কাৰকক এণ্ডজেনেটিক বুলি কোৱা হয়। বাহ্যিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰক বুলি ক'লে প্ৰধানকৈ ভূমিকম্পৰ আগ্নেয়গিৰি উদগিৰণে সামৰি লোৱা হয়। বাহ্যিক কাৰক মানে আমাৰ ভূপৃষ্ঠৰ বাহ্যিক কাৰক আমাৰ ভূপৃষ্ঠৰ মানে আমাৰ স্থলাকৃতি মাটিৰ অংশৰ যিবোৰ ওপৰৰ পৰা যিবোৰ হয়, যেনেকৈ বতাহ, বৰষুণ আদি যিবোৰ ওপৰত হয়, যিবোৰ উপৰিফালৰ পৰা আমাৰ স্থলাকৃতিক লেণ্ডফৰ্মৰ প্ৰক্ৰিয়াটোৰ নিৰ্ভৰ মানে সলনি কৰে তেওঁলোকক, সেইবোৰক বাহ্যিক কাৰক বুলি কয়। আৰু যিবোৰ সাগৰৰ ঢৌ, যিবিলাকে ভূপৃষ্ঠৰ ওপৰত, যিবোৰ আমাৰ নেচাৰেলি এইবোৰ হয়, সেইবোৰক বাহ্যিক কাৰক বুলি কয়। আৰু যিবোৰ আভ্যন্তৰীণ মানে ভূতত্ত্ব, যেনেকৈ আমি কৈ আহিছোঁ ভূগোল বিজ্ঞান, ভূগোল অধ্যয়নত যে আমাৰ ভূগোলত ভূতত্ত্বকো সাঙুৰি লোৱা হৈছে। আমাৰ ভূতত্ত্বকো গোটেই পৃথিৱীৰ কথাই ইয়াত আলোচনা কৰা হয়। তো ভূতত্ত্বৰ তলত যিবোৰ বস্তু হয়, যেনেকৈ ভূমিকম্প, আগ্নেয়গিৰি, সেইবোৰক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। আভ্যন্তৰীণ কাৰকৰ ফলত আমাৰ পাহাৰৰ উৎপত্তি হয়। আগ্নেয়গিৰি উদগিৰণৰ ফলত লেণ্ডফৰ্মৰ উৎপত্তি হয়। তাৰে এটা এক্সাম্পল হ'ল ৰকি মাউণ্টেইন। এই দুই শ্ৰেণীৰ প্ৰক্ৰিয়াই ক্ৰিয়া কৰাৰ ফলতে ভূপৃষ্ঠৰ স্থলাকৃতিবিলাকৰ সৃষ্টি হয়। এই দুই প্ৰক্ৰিয়াই ক্ৰিয়া কৰাৰ ফলতে তেওঁলোকৰ লেণ্ডফৰ্মৰ সৃষ্টি হয়। তেওঁলোকৰ সৃষ্টি এই দুটা প্ৰক্ৰিয়াৰ ওপৰতে নিৰ্ভৰশীল। স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াবোৰকে ভূ-আকৃতিক প্ৰক্ৰিয়া বোলা হয়। স্থলাকৃতিৰ এই সৃষ্টি, যিবোৰ পাহাৰ, পৰ্বত, নদ নদী, এইবিলাকৰ সৃষ্টি, তেওঁলোকৰ বিকাশ, তেওঁলোকৰ গ্ৰোথ, এইবিলাকৰ প্ৰক্ৰিয়াকে ভূ-আকৃতিক প্ৰক্ৰিয়া, জিঅ'মৰ্ফিক প্ৰচেছ বোলা হয়। বতাহ আৰু হিমবাহ ভূ-আকৃতিক প্ৰক্ৰিয়াৰ ভিতৰত দুটা প্ৰধান প্ৰক্ৰিয়া, যিয়ে ভূপৃষ্ঠৰ বিশেষ কেতবোৰ অঞ্চলত অৰহ পৰিৱৰ্তন সাধন কৰে। বতাহ আৰু হিমবাহ ভূপৃষ্ঠৰ ভূপৃষ্ঠৰ প্ৰক্ৰিয়াৰ প্ৰথম দুটা কাৰক বুলি কৈছে, যিয়ে ভূ-আকৃতিকৰ আকাৰ আকৃতি এইবোৰ সলনি কৰে। তাৰে দুটা হ'ল বতাহ আৰু হিমবাহ। হিমবাহ বৰফৰ গড়, হিম মানে বৰফ, বা মানে বাসস্থান, বৰফৰ বাসস্থান, য'ত বৰফ থাকে, য'ত তাকে হিমবাহ বুলি কোৱা হয়। আৰু এই হিমবাহৰ উৎপত্তি হয় বহুত বছৰ ধৰি বৰফৰ লেয়াৰবোৰ পৰি জমা হয়, যেতিয়া এটা ডাঠ আকৃতিৰ ৰূপ ধাৰণ কৰে, সেইটোকে আমি হিমবাহ বুলি কওঁ। যেনে এণ্টাৰ্কটিকা, সেইটো বহুত বছৰ ধৰি সেই বৰফ পৰি তাৰে পৰি যেতিয়া বহুত ডাঙৰ লেয়াৰৰ এটা সৃষ্টি হয়, সেইটোকে আমি হিমবাহ বুলি কওঁ। বতাহৰ কাৰ্য, ৱৰ্কছ অফ উইণ্ড।
বতাহে পৃথিৱীৰ সকলো ঠাইতে নানা প্ৰকাৰে ক্ৰিয়া কৰে। মহাদেশ আৰু মহাসাগৰ সকলো অংশতে বতাহৰ ক্ৰিয়া কম বেছি পৰিমাণে অনুভূত হয়। বতাহে যেনেকৈ তোমালোকে জানা আমাৰ পৃথিৱীৰ চাৰিওফালে বতাহে আগুৰি আছে। এই বতাহৰ ফলত আমাৰ মহাদেশ মহাসাগৰ দুয়োটাতে বতাহৰ ক্ৰিয়াৰ ফলত কম বেছি পৰিমাণে বহু চেঞ্জেছ হৈ থাকে, সলনি হৈ থাকে। তেওঁলোকৰ আকাৰ আকৃতি, তেওঁলোকৰ স্থান, তেওঁলোকৰ এইবিলাক বতাহৰ ফলত সময়ে সময়ে এইবিলাকৰ গতি চেঞ্জ হৈ থাকে, সলনি হৈ থাকে। অৱশ্যে স্থলাকৃতিৰ সৃষ্টি আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলতে বতাহৰ ভূমিকা সুদূৰ প্ৰসাৰী হোৱা দেখা যায়। অৱশ্যে স্থলাকৃতিৰ সৃষ্টি মানে মাটিৰ সৃষ্টি, তেওঁলোকৰ পৰিৱৰ্তন, তেওঁলোকৰ যিবোৰ চেঞ্জেছ হয় সেইবিলাক কিছুমান অঞ্চলতে, কিছুমান স্পেচিফিক ঠাইত, কিছুমান স্পেচিফিক অঞ্চলতহে বতাহৰ এই ভূমিকা, তেওঁলোকৰ ইম্পৰ্টেঞ্চটো বেছিকৈ দেখা যায়, বেছিকৈ মানে ভিজুৱেল হয়, দেখা যায়, যিটো বতাহৰ ফলতে হয়। যেনেকৈ এক্সাম্পল মৰুভূমি, বতাহৰ ফলতে তাত মৰুভূমি, বতাহৰ ফলতে তাত বালিৰ ক্ৰিয়া কৰে, ক্ৰিয়াৰ ফলত তাতে ওখ চাপৰ পাহাৰৰ সৃষ্টি হয়, যিটোক আমি ইনচেলবাৰ্গ বুলি কওঁ, যিটো আমি আগলৈ পাম। তো সেইবোৰৰ সৃষ্টি হয়। সাধাৰণতে মৰুভূমিবোৰত য'ত উদ্ভিদৰ আৱৰণ অতি পাতলীয় আৰু ভূপৃষ্ঠৰ প্ৰধানকৈ শুকান বালিৰে ভৰা, স্থলভাগৰ পৰিৱৰ্তনকাৰী কাৰক হিচাপে বতাহ অতি সক্ৰিয়। যেনেকৈ তোমালোক জানা মৰুভূমি শুকান, তাতে বৰষুণ নহয়, তাতে উদ্ভিদ বহুতে কম, গছ গছনিৰ সংখ্যা অতিকৈ কম। তেওঁলোকৰ যিবোৰ চেঞ্জেছ হৈ থাকে সঘনে হওক বা টাইম লৈ হওক, পিৰিয়ডিক টাইমতে হওক, যিবিলাক চেঞ্জেছ হৈ থাকে সেইবোৰ বতাহৰ ওপৰতে নিৰ্ভৰ হয়। বতাহে সেইবোৰৰ চেঞ্জেছবিলাক হৈ থাকে বা দেখুৱাই থাকে বা আমি চাব পাৰোঁ, যিবিলাক চেঞ্জেছ দেখা পাওঁ। মৰুভূমিত বৰষুণৰ পৰিমাণ তেনে কম হোৱাৰ কাৰণে প্ৰবাহিত জল বা নদ নদীৰ ক্ৰিয়া যথেষ্ট সীমিত। যিহেতু তাত বৰষুণ একেবাৰে নহয়, অতিকৈ কম, সেইকাৰণে তাতে নদ নদী একেবাৰে কম, সীমিত। তাতে মানুহে থাকিবলৈ হ'লে এঠাইৰ পৰা বহুত দূৰলৈ তেওঁলোকে পানী আনিব যায়। তোমালোকেতো দেখিছা আজি এতিয়ালৈও সেই পৰিস্থিতি এতিয়াও আছে, এতিয়াও তেনেকুৱা একো ডেভেলপমেণ্ট তাত হোৱা নাই। মানুহ এতিয়াও তাত বহুত কষ্টত জীয়াই থাকে। বতাহে তাত ভূ-আকৃতিক অৱয়ৱৰ সৃষ্টি আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰধান প্ৰক্ৰিয়া হিচাপে কাম কৰে। আৰু বতাহে তাত ভূ-আকৃতিক অৱয়ৱৰ সৃষ্টি, তাৰে যিটো মাটিৰ সৃষ্টি অৱয়ৱবোৰ মানে তাৰে অংশবোৰৰ পৰিৱৰ্তন, তেওঁলোকৰ সৃষ্টি, এইবিলাকৰ প্ৰক্ৰিয়া বতাহে নিৰ্মাণ কৰে, বতাহৰ দ্বাৰাই তেওঁলোকৰ নিৰ্মিত হয়। বতাহে মৰুভূমিত খনন, পৰিবহণ আৰু অৱক্ষেপণ এই তিনিটা কাৰ্য সম্পাদন কৰে। বতাহে মৰুভূমিত খনন, পৰিবহণ, অৱক্ষেপণ তিনিটা কাৰ্য সম্পাদন কৰে। বতাহে তিনিটা ভাগত তেওঁলোকৰ ক্ৰিয়াটো ভাগ কৰি লৈছে। তাৰে তিনিটা প্ৰক্ৰিয়া হ'ল খনন, পৰিবহণ আৰু অৱক্ষেপণ। খনন মানে খান্দি অনা, পৰিবহণ কঢ়িয়াই নিয়া, আৰু অৱক্ষেপণ। মিন্স ডিপজিশ্যন, যিটো এটা ৱৰ্ডত আমি বুজাব নোৱাৰিম। তো সেইটো বুজাবৰ কাৰণে মই এটা ডায়েগ্ৰাম আঁকিম, যিটো তোমালোকে বুজিবলৈ তোমালোকৰ সুবিধা হ'ব। অৱক্ষেপণৰ এটা এক্সাম্পল যেনেকৈ আমি শিল লৈ কওঁ, ডাঙৰ এটা শিলৰ টুকুৰা আমাৰ প্ৰাকৃতিক প্ৰচেছৰ ওপৰত, প্ৰাকৃতিক কাৰণৰ ফলত যেনেকৈ বতাহ, বৰষুণ আদি যেনেকৈ খুন্দিয়াই লৈ তেওঁলোকৰ সৰু সৰু টুকুৰা কৰে, যিটো সূৰ্যৰ পোহৰ, বৰষুণ, বতাহ এইবোৰৰ আদি ভাঙি তেওঁলোকৰ টুকুৰা হয়। টুকুৰা হৈ যেতিয়া টুকুৰা হোৱাৰ পিছত বতাহৰ ফলত তেওঁলোকক উৰুৱাই নি নদ নদী এইবিলাকক উৰুৱাই নিয়ে। তো এই গোটেই প্ৰচেছটোকে
অৱক্ষেপন বুলি কয়, যিটো প্ৰাকৃতিকৰ দ্বাৰা চলিত হৈ থাকে, যিটো দীঘলীয়া প্ৰচেছ হয়, যিটো যিকোনো এটা স্পেচিফিক টাইমত নহয়, এইটো হওঁতে কেইবা বছৰ লাগে। এটা ডাঙৰ শিল, এটা ডাঙৰ পাহাৰ, এইবোৰ বতাহ বৰষুণৰ ফলত ভাঙি টুকুৰা টুকুৰ হৈ সেইবোৰ বতাহৰ ফলত উৰুৱাই নি নদ নদীত যিবোৰ মিলিত হয়, যিবোৰ আমি দেখা পাওঁ, সেইবিলাক হওঁতে বহুত সময়ৰ প্ৰয়োজন হয়, যিবিলাক এই সময়ৰ হৈ পেলাই আমি এই সৰু সৰু টুকুৰা দেখা পাওঁ। এই গোটেই প্ৰক্ৰিয়াটোকে, গোটেই প্ৰচেছটোকে অৱক্ষেপন বুলি কোৱা হয়। অৱক্ষেপন, অৱক্ষয় এইবোৰ বুলি কোৱা হয়। মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয় আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধূলি বালি, ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয় আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধূলি বালি, ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো এক অংশৰ পৰা ধূলি বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াকে অৱনমন বোলা হয়। যেনেকৈ মৰুভূমিত উদ্ভিদৰ সংখ্যা, গছ-গছনিৰ সংখ্যা অতিকৈ কম। যিহেতু তাত বৰষুণ নহয়, তাতেতো বিশেষকৈ কেকটাছ জাতীয় উদ্ভিদে দেখা পোৱা যায়। কম কাৰণে তাতে সহজে ধূলি বালিবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিব পাৰে। এঠাইৰ পৰা আন ঠাইলৈ এইকাৰণে উৰুৱাই নিব পাৰে কাৰণ তাতে একো ঢালযুক্ত একো বস্তু নাই। যেনেকৈ আমি এখন ঘৰত আমি এতিয়া আছোঁ, বতাহে আমাক সহজে উৰিয়াই নিব যাব নোৱাৰে, যিহেতু আমাক ঘৰখনে প্ৰটেক্ট কৰিছে, ঢালযুক্ত প্ৰটেক্ট কৰিছে, যেনে বতাহে আমাক উৰুৱাই নিব যাব পাৰে। তো সেইকাৰণে মৰুভূমিত তেনেকুৱা ধৰণৰ একো বস্তু নাই য'ত মানে বতাহে খুন্দিয়াই হেৰি কৰিব বা বতাহক ৰখাব বা তেনেকুৱা নাই, যিটো তোমালে তাতে একো ধৰণৰ বস্তুৱে নাই, মানে গছ-গছনি নাই যিটো বতাহে ধৰি ৰাখিব। তো সেইকাৰণে উৰুৱাই নিয়ে যাব পাৰে। এই উৰুৱাই নি অংশ আপেক্ষিকভাৱে দহ কৰি তোলে আৰু এই উৰুৱাই লৈ যেতিয়া যাব এই অংশটো এনেকৈ দ হ'বলৈ ধৰে, যিটো বতাহৰ ফলত হৈ থাকে। এই দ কৰি নিয়া এই অংশটোকে অৱনমন বুলি কোৱা হয়। অৱনমনৰ ফলত ধূলি বালি আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ শিলবোৰ অন্য ঠাইলৈ প্ৰৱাহিত হ'লে অৱনমন ঘটা অংশটো উখুৰা মুখুৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হ'ব পাৰে। অৱনমনৰ ফলত মৰুভূমিৰ একোটা অংশত উচ্চতা কমি ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব ধৰে। তেনে অৱস্থাত অৱনতি অংশটোক মৰুদ্যানলৈ ৰূপান্তৰিত হয়। বতাহৰ ফলত যিটো এই দ হৈ যায় অংশটো, এই অংশটোৰ উখৰা মুখৰা শিলৰ সৰু সৰু শিলৰ টুকুৰা, যিবোৰ বতাহে কঢ়ুৱাই নি যায়, যিবোৰ থাকি যায়, যিবোৰ একেবাৰেতো কঢ়ুৱাই লৈ যাব নোৱাৰে, যিবোৰ বস্তু ৱেইট হয়, ধৰ শিলৰ টুকুৰা, সেইবোৰ থাকি যায় মাটিত, বালিত। তো সেইবোৰৰ কাৰণে ঠাইখিনি উখৰা মুখৰা হ'বলৈ ধৰে। আৰু যিহেতু তোমালোকে জানা আমাৰ মাটিৰ তলত পানী আছে, তো যেতিয়া উৰুৱাই লৈ যাব পাৰে, উৰুৱাই লৈ গৈ থাকে, তো এই পানীৰ অংশত, ভূপৃষ্ঠৰ তলৰ এই পানীৰ অংশত তেওঁলোকে মিলিব ধৰে। যেতিয়া এইবোৰ মিল খাবলৈ ধৰে, তেতিয়া মাটিখিনি ছফ্ট হৈ যায়, বিকজ অফ পানীৰ কাৰণে ছফ্ট হৈ যায়। যেতিয়া এই বস্তুটো এই অৱনমনখিনি ভূপৃষ্ঠৰ পানীৰ লগত মিলিত হয়, তো এই ঠাইখিনি এই অংশটোকে মৰু উদ্যান বুলি কোৱা হয়। অ'এচিছ এই অংশটো য'ত পানী আৰু এই মাটি অৱনমনত একেলগে মিল হয়, এইখিনি ঠাই, এই অংশখিনি মৰু উদ্যান বুলি কোৱা হয়।
কিছু পৰিমাণৰ উদ্ভিদ থাকে মৰু উদ্যানত আৰু তাতে খেতি বাতিও অলপ অচৰক কৰিব পাৰি যিহেতু ইয়াত পানী পায় আৰু এইখিনি মাটি যেহেতু এইকাৰণে পানীৰ ফলত সফ্ট হ'বলৈ ধৰে তো তাত কিছুমান গছ গছনিৰ সৃষ্টি হয় আৰু মানুহে যদি তাত বিচাৰে খেতিও কৰিব পাৰে ইয়াৰ বিপৰীতে বতাহে কঢ়ুৱাই নিয়া ধূলি বালিবোৰ য'ত জমা হৈ গৈ সেই অংশটো ক্ৰমে ওখ হ'বলৈ ধৰে এনেদৰে জমা হৈ হোৱা ধূলি বালিবোৰে শেষলৈ পাহাৰৰ ৰূপ ল'বলৈ ধৰে প্ৰধানকৈ বালিৰে গঠিত হোৱাৰ কাৰণে এনে পাহাৰক বালিয়াৰী বা বালিৰ পাহাৰ বোলা হয় বতাহে যেতিয়া অৱনবনৰ গঠিত কৰে তেতিয়া বতাহে এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া উৰুৱাই নিয়ে ইয়াতে পাহাৰৰ দৰে বালিৰ এটা পাহাৰৰ সৃষ্টি হ'বলৈ ধৰে এই পাহাৰকে যিটো বালিৰে নিৰ্মিত এই পাহাৰকে বালিয়াৰী পাহাৰ বুলি কোৱা হয় বা বালিৰ পাহাৰ বুলি কোৱা হয় যিটো বালিৰ পৰা নিৰ্মিত হৈ উৰুৱাই নি য'ত জমা হৈ থাকে স্থানকাল ভেদে এই পাহাৰবোৰৰ আকাৰ আকৃতি বেলেগ হোৱা দেখা যায় কিছুমান বালিয়াৰী বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয় ইয়াক অনুদৈৰ্ঘ্য বালিয়াৰী বুলি কোৱা হয় স্থানকাল ভেদে সময়ৰ লগে লগে বতাহৰ দিশ সলনি হয় বতাহৰ দিশ সলনি হোৱাৰ লগে লগে এই বালিৰ পাহাৰবোৰৰ তেওঁলোকৰ আকাৰ আকৃতি বেলেগ হ'বলৈ ধৰে যেনেকৈ ধৰ বতাহৰ যেনেকৈ তোমালোক জানা স্পেচিফিক কোনো দিশ নাথাকে বতাহৰ যেতিয়া যেনেকুৱা দিশ লয় ঠিক তেতিয়াই বালিৰ আকাৰ বা আকৃতি তেনেকুৱা ল'বলৈ ধৰে বতাহে যেতিয়া দীঘলীয়াকৈ ববলৈ ধৰে গতি কৰিবলৈ ধৰে তেতিয়া বালিৰ যিবোৰ বালি পাথৰ সেইবোৰ দীঘলীয়া শাৰী দীঘলীয়া আকাৰত গঠিত হ'বলৈ ধৰে এই গঠিত হোৱা এই দীঘলীয়া শাৰী বা বালিৰ এই দীঘলীয়া ওখ অংশ বা পাহাৰক অনুদৈৰ্ঘ্য বালিয়াৰী বুলি কোৱা হয় বালিয়াৰী বুলি কোৱা হয় কিছুমান আকৌ পথালিকৈ বতাহৰ দিশৰ লগত প্ৰায় লম্বভাৱে গঠিত হয় তেনে বালিয়াৰীক অনুপ্ৰস্থিত বালিয়াৰী বোলে পথালিকৈ বতাহৰ দিশৰ লগত গতি কৰে কিছুমান ঠাই মৰুভূমিৰ কিছুমান ঠাইত বতাহৰ লগে লগে বালি ক্ৰিয়া কৰিবলৈ ধৰে যেনেকৈ বতাহৰ লগত বালিয়াৰী যেনেকৈ গতি লয় যেনেকৈ যিটোৰ গঠন হয় যিটো আকাৰ লয় বা যিটো আকৃতি লয় বালিয়ে সেই বালিৰ সেই আকাৰ আকৃতিটোক বালি অনুপ্ৰস্থ বালিয়াৰী বোলে যিটো বতাহৰ লগত গতি কৰি বালিয়ে যিটোৰ গঠন বা আকৃতি লয় যিটো পাহাৰৰ কোনো ঠাইত আকৌ পৰিস্থিতি সাপেক্ষে অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়াৰীৰ সৃষ্টি হয় এইবোৰক বাৰখান বোলে যেনেকৈ মৰুভূমিত তোমালোকে দেখিবা ডাঙৰ ডাঙৰ শিল যিটো বতাহৰ ফলত সৃষ্টি হয় শিল বালি তো বতাহে ডিৰেক্টলি শিল বালিবোৰ উৰুৱাই নি এইটো ফালৰ পৰা এইটো চাইডে যাব নোৱাৰে নোযোৱাৰ ফলত ইয়াতে বালিবোৰৰ এটা আকৃতি ল'বলৈ ধৰে এই আকৃতি যিটো চন্দ্ৰাকাৰৰ ৰূপ লয় আধা চন্দ্ৰৰ ৰূপ লয় সেই আকৃতিটোকে বাৰখান বুলি কোৱা হয়
আচলতে বায়ু প্ৰবাহৰ ধৰ্ম, গতিদিশ আৰু শক্তি, উদ্ভিদৰ আৱৰণ, মৰুভূমিৰ গঠন আদি নানা কাৰকৰ ওপৰত বালিয়াৰীৰ আকাৰ আৰু আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। বায়ুৰ যিবিলাক গতিদিশ তেওঁলোকৰ শক্তি, কাৰণ বতাহৰটো জানে কেনেকুৱা ধৰণৰ শক্তি, বতাহে এটা বস্তু এটাৰ পৰা আন ঠাইলৈ উৰুৱাই, যেনেকুৱা ধুমুহা ফৰ এক্সাম্পল কঢ়িয়াই নি যাব পাৰে, তেওঁলোকৰ শক্তি, উদ্ভিদৰ আৱৰণ, গছ গছনিৰ যিটো আকাৰ, যিটো আৱৰণ, ভূমিভাগৰ গঠন, মাটিৰ গঠন আদি নানা কাৰকৰ ওপৰত বালিয়াৰীৰ আকাৰ আৰু আকৃতি নিৰ্ভৰ কৰে। বালিয়াৰী মানে বালিৰ যিবোৰ পাহাৰ তেওঁলোকৰ আকাৰ আকৃতি এইবোৰ কাৰকৰ ওপৰতে, যেনেকৈ বায়ুৰ প্ৰবাহৰ ধৰ্ম, গতিদিশ, শক্তি, উদ্ভিদৰ আৱৰণ, মাটিৰ গঠন এইবোৰৰ ওপৰত বালিয়াৰীৰ আকাৰ আকৃতি নিৰ্ভৰ কৰে, তেওঁলোক ডিপেণ্ডেণ্ট হয়। বালিয়াৰীবোৰ মৰু অঞ্চলৰ ভূমিদৃশ্যৰ এক উল্লেখযোগ্য উপাদান। বালিয়াৰীবোৰ মৰু অঞ্চলৰ ভূমিদৃশ্যৰ এক উল্লেখযোগ্য উপাদান। যেনেকৈ আমি ডিচাইড কৰোঁ যে এইটো ঠাই ওখ, এইটো ঠাই চাপৰ, এইটো ঠাই প্লেইন এৰিয়া, এইবোৰ আমি এই ভূমিদৃশ্য এই বালিয়াৰীবোৰৰ ওপৰতে আমি ভূমিদৃশ্য মানে দৃশ্য আমি ভিজুৱেল মানে চাওঁ, এইবিলাকৰ কওঁ যে নাই এইটো ঠাইত পাহাৰৰ নিচিনা বালিৰ পাহাৰ আছে, এইটোত চাপৰ ঠাই, এইবোৰ সমান ঠাই, এইবোৰ বস্তু আমি এই বালিৰ এই যিবোৰ বতাহে কঢ়িয়াই নি যিবিলাকৰ সৃষ্টি কৰে, যিবিলাকৰ আকাৰ আকৃতিৰ ৰূপ দিয়ে, সেইবোৰ আমি ডিচাইড কৰোঁ যে এইবোৰ কোনটো কেনেকুৱা ধৰণৰ বস্তু, কেনেকুৱা ধৰণৰ উৎপত্তি। কিছুমান অৱক্ষয়জনিত অৱয়ৱে মৰুভূমিক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰে। মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়ে শিল বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰৰ অৱক্ষয় ঘটায়। ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয় কাৰ্যক অপঘৰ্ষণ বোলা হয়। মৰুভূমিত কিছুমান অৱক্ষয়জনিত অৱয়ৱে মানে কিছুমান সুকীয়া বৈশিষ্ট্য প্ৰদান কৰে। সুকীয়া মানে বেলেগ বৈশিষ্ট্য বিশেষত্ব প্ৰদান কৰে। অৱক্ষয়জনিত অৱয়ৱ মানে ইৰোশ্যনেল ফিচাৰ্ছ। অৱক্ষয় মানে যিটো মই কৈছিলোঁ, শিলবোৰ ভাঙি ক্ষয় ঘটায় বতাহৰ বৰষুণৰ ফলত, যিটো এটা ৰূপ লয়, ভাঙি যিবোৰৰ ৰূপ লয়, সেইটো অৱক্ষয়জনিত অৱয়ৱ অংশ। এইটোৰেতো অংশ, যিটো ভাঙি ক্ষয় হৈ যিটো ৰূপ লয় অংশ, সেইটোকে আমি অৱক্ষয়জনিত অৱয়ৱ বুলি কওঁ। মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়ে শিল বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি মানে মৰুভূমিত যেনেকৈ তোমালোকে দেখিছা বালিয়ে নিৰ্মিত পাহাৰবোৰ যেতিয়া বতাহে শিল বালিবোৰ কঢ়িয়াই নি গৈ থাকে, তেতিয়া এই উচ্চভূমিয়ে পাহাৰবোৰে তেওঁলোকৰ গতিপথত আঘাত জন্মায়। এই আঘাত বিকজ তেওঁলোকে পাহাৰৰ কাৰণে, এইবোৰ বালিয়াৰী পাহাৰৰ কাৰণে তেওঁলোকে বস্তুবোৰ উৰুৱাই নি যাব নোৱাৰে, তো ইয়াতে ঘৰ্ষণৰ সৃষ্টি হয়। এই সৃষ্টি হোৱা ঘৰ্ষণকে অপঘৰ্ষণ বুলি কোৱা হয়। অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইনচেলবাৰ, ইয়াৰডাম আদি অৱক্ষয়জনিত অৱয়ৱৰ সৃষ্টি কৰে। এই অপঘৰ্ষণৰ প্ৰক্ৰিয়াই মৰুভূমিত ইনচেলবাৰ আৰু ইয়াৰডাম আদি অৱক্ষয়জনিত অৱয়ৱৰ সৃষ্টি কৰে। অৱক্ষয়জনিত এইবিলাক ক্ষয় হৈ এইবোৰ শিল বালি যিবোৰ কঢ়িয়াই নিব নোৱাৰে বিকজ অফ এই বালিয়াৰী পাহাৰৰ কাৰণে, যিবোৰ ক্ষয় হৈ যিটো এটা বস্তু, এটা যিটো উৎপন্ন হয়, এটা পাহাৰেই হওক বা এটা ওখ ঠাইয়ে হওক, এটা চাপৰ পাহাৰেই হওক, যিবিলাকৰ উৎপত্তি ঘটায়, সেই ঘটোৱা এই প্ৰক্ৰিয়াটোকে ইনচেলবাৰ বুলি কোৱা হয়। ইনচেলবাৰ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ, যিবোৰ এই অৱক্ষয়ৰ পৰা গঠিত হয়। এনে পাহাৰৰ ওপৰৰ অংশ ঢাল তুলনামূলকভাৱে বেছি, কাৰণ এই অংশত বতাহৰ ক্ৰিয়া তলৰ অংশতকৈ বেছি।
এনে পাহাৰৰ ওপৰৰ অংশ ঢাল তুলনামূলকভাৱে বেছি কাৰণ যিহেতু এইবোৰ বতাহৰ দ্বাৰা নিৰ্মিত তেওঁলোকৰ ঢাল তুলনামূলকভাৱে বেছি বিকজ এইটো এদিনত গঠিত নহয় এইটোত গঠন হ'বলৈ তেওঁলোকৰ উৎপত্তি হ'বলৈ বহুত বছৰ লাগিছে যিটো সময়ৰ লগে লগে তেওঁলোকৰ গতি তেওঁলোকৰ বিকাশ উৎপত্তি সাধন কৰে কাৰণ এই অংশত বতাহৰ ক্ৰিয়া তলৰ অংশতকৈ বেছি আনহাতে ইয়াৰ দাম হৈছে অন্য এক প্ৰকাৰৰ অৱয়ব য'ত দীঘলীয়া শিৰা আৰু অগভীৰ লুৰ বা গাঁতৰ উপস্থিতি পৰিলক্ষিত হয় ইয়াৰ দাম হৈছে ইয়াৰে যিবোৰ আমাৰ যেনেকৈ তুমি পাথৰত তোমালোকে দেখিবা বহু ধৰণৰ এনেকুৱা শিৰা যিবিলাক আছে যিবোৰ বালিৰ আৰু বৰষুণৰ ফলত এইবিলাকৰ সৃষ্টি হয় ঠিক তেনেকৈ এই বালিৰ পাহাৰবোৰতো এই পাথৰৰ তেনেকুৱা শিৰা বা গাঁত তেনেকুৱা আছে আৰু সেইবোৰকে ইয়াৰাম বুলি কোৱা হয় যিবোৰ বতাহৰ ফলত আৰু সময়ৰ গতিৰ লগে লগে তেওঁলোকৰ সৃষ্টি হয় পাথৰৰ যোগেদি বা বালিৰ যোগেদি থাক মেলি তেওঁলোকৰ সৃষ্টি হয় আচলতে বতাহৰ ক্ৰিয়াৰ ফলত দুটা কঠিন শিলাস্তৰৰ মাজত থকা আপেক্ষিকভাৱে কোমল শিলাস্তৰ বেছিকৈ অৱক্ষয় ঘটে আৰু তাৰ ফলত ভূপৃষ্ঠ অতি উখৰা মুখৰা হৈ পৰে বতাহৰ ফলত আমাৰ যেনেকৈ সৰু ডাঙৰ শিলৰ টুকুৰা আছে যিবোৰ বতাহে ডাঙৰবোৰ সৰুবোৰক কঢ়িয়াই নি এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নি যাব পাৰে সেইটোৰ ফলত আমাৰ সেইকাৰণে ভূপৃষ্ঠবোৰ উখৰা মুখৰা হৈ থাকে মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘৰ্ষণজনিত প্ৰক্ৰিয়া হ'ল সংনি ঘৰ্ষণ যিটোক আমি এট্ৰিশ্যন বুলি কওঁ বতাহৰ দ্বাৰা প্ৰবাহিত শিলবালিবোৰৰ মাজত পাৰস্পৰিক ঘৰ্ষণৰ সৃষ্টি হয় বতাহৰ দ্বাৰা পৰিবাহিত শিলবালিবোৰৰ যিবোৰ বতাহে কঢ়িয়াই নি যায় সৰু সৰু শিলবালিৰ কণিকাবোৰ তেওঁলোকৰ এটা ঘৰ্ষণ হয় শিলৰ বালিৰ তেওঁলোকৰ এটা ঘৰ্ষণ হয় ইয়াৰ ফলত শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয় বা ক্ষয় গৈ ক্ৰমে আকাৰত সৰু হৈ আহে আৰু এইবিলাকৰ ঘৰ্ষণৰ ফলত ক্ৰমে এইবোৰ ভাঙি টুকুৰা টুকুৰ হৈ তলত পৰিবলৈ ধৰে যেনেকৈ আমি বতাহত দেখা পাওঁ কিমান ধৰণৰ সৰু সৰু ধূলি মাকতি শিলৰ টুকুৰা এইবোৰ বতাহে কঢ়িয়াই নি ফুৰে ফলত তলত এইবিলাক সৰু সৰু আকাৰত হৈ পৰে এইদৰে পাৰস্পৰিক ঘৰ্ষণৰ ফলত শিলবোৰ ভাঙি টুকুৰা টুকুৰি হৈ যোৱা প্ৰক্ৰিয়াকে সংনি ঘৰ্ষণ বোলে যেতিয়া এইবোৰৰ স্পেচিফিকভাৱে তেওঁলোকৰ ভাঙি টুকুৰা টুকুৰি হৈ সৰু সৰু আকাৰত নিৰ্মিত হ'বলৈ ধৰে এই ঘৰ্ষণকে সংনি ঘৰ্ষণ বুলি কোৱা হয় সাধাৰণতে মৰুভূমিত বৰষুণৰ পৰিমাণ একেবাৰে কম বেছিভাগ ঠাইত বাৰ্ষিক বৰষুণৰ পৰিমাণ 20 চেণ্টিমিটাৰতকৈ কম কোনো এটা বছৰত বৰষুণৰ একেবাৰে নহ'ব পাৰে কিন্তু কোনো সময়ত অতি কম সময়ৰ ভিতৰতে তীব্ৰ বৰষুণ হয় এনে বৰষুণ বালিময় মৰুপৃষ্ঠত হঠাতে বানপানী সৃষ্টি কৰি ভূপৃষ্ঠত পৰিৱৰ্তন সাধন কৰে যেনেকৈ তোমালোক জানা মৰুভূমি অঞ্চলবোৰত বৰষুণৰ পৰিমাণ অতিকৈ কম কিন্তু বৰষুণ গোটেই বছৰটোত মিনিমাম 20 চেণ্টিমিটাৰতকৈ কম বাৰ্ষিক তেওঁলোকৰ অনুপাত থাকে যদিও বৰষুণ হয় কিন্তু কিছুমান এনেকুৱা ঠাই আছে মৰুভূমিৰ কিছুমান এনেকুৱা অঞ্চলতো আছে য'ত কেতিয়াবা হঠাতে তীব্ৰ বৰষুণ হয় আৰু এই তীব্ৰ বৰষুণৰ ফলত সাডেনলি তাত বানৰ সৃষ্টি হয় ফ্লাডৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে যেনেকৈ ফ্লাডৰ সৃষ্টি হ'লে তেওঁলোকৰ আকাৰ আকৃতি তেওঁলোকৰ গঠন যিটো আগত আছিলে সেইবোৰ ক্ষয় হয় সেইবোৰ গতি কৰে ফ্লাডৰ ফলত তেওঁলোকৰ ক্ৰিয়া প্ৰক্ৰিয়া চব সলনি হ'বলৈ ধৰে আৰু সেইবোৰৰ ফলত তেওঁলোকৰ এটা বেলেগ আকাৰ আকৃতিক ভূপৃষ্ঠত সাধন কৰে আৰু ভূপৃষ্ঠত সাধন কৰে বহু ঠাইত বিয়পি
বহু ঠাইত বিয়পি হঠাতে হোৱা এনে বানপানী বিস্তৃত বানপানী বুলি কোৱা হয় আৰু বহু ঠাইত বিয়পি যিবোৰ বানপানী হয় হঠাতে হোৱা এই মৰুভূমি অঞ্চলত এই বানপানীবোৰক বিস্তৃত বানপানী বুলি কোৱা হয় বিস্তৃত এই ধৰণৰ ক্ষণস্থায়ী কিন্তু তীব্ৰ বানপানীয়ে মৰুভূমিৰ এঠাইৰ পৰা আন ঠাইলৈ বালি বোকা জাবৰ জোঁথৰ আদি কঢ়িয়াই নি মৰুপৃষ্ঠত পৰিৱৰ্তন ঘটায় আৰু এই ধৰণৰ বানপানীৰ কাৰণে মৰুভূমিত এঠাইৰ পৰা আন ঠাইলৈ যিবোৰ বালি বোকা জাবৰ জোঁথৰ এইবোৰক কঢ়িয়াই নি মৰুপৃষ্ঠত পৰিৱৰ্তন ঘটায় এইবোৰৰ কাৰণে যিবোৰ কঢ়িয়াই নিয়ে তেতিয়া তেওঁলোক এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে তেওঁলোকক যিবিলাক জমা হৈ থাকে বোকা শিল বালি জাবৰ জোঁথৰ এইবোৰ কঢ়িয়াই নি তেওঁলোকৰ ভূপৃষ্ঠত এটা নতুন আকাৰ বা এটা নতুন জাগা এটা নতুন ঠাইৰ গঠন হয় পৰিৱৰ্তন হয় আৰু নতুন ঠাই জন্মায় ঠাইটো সলনি কৰে ওপৰত উল্লেখিত কৰাৰ দৰে প্ৰধানকৈ বতাহজনিত প্ৰক্ৰিয়াবোৰৰ মৰুভূমিৰ সুকীয়া ভৌগোলিক পৰিস্থিতিত নানা প্ৰকাৰে ক্ৰিয়া কৰি বিশেষ কিছুমান অৱয়ব বা স্থলাকৃতিৰ সৃষ্টি কৰে এই স্থলাকৃতিবোৰ গঠন আৰু ভূ-আকৃতিকৰ বৈশিষ্ট্য নদ নদী বা হিমবাহে সৃষ্টি কৰা স্থলাকৃতিতকৈ যথেষ্ট বেলেগ যিবোৰ বতাহৰ ফলত যিবোৰ বানপানীৰ ফলত যিবোৰ সঘনাই হোৱা হঠাতে হোৱা বৰষুণৰ ফলত বা বতাহে উৰুৱাই নি যোৱা বস্তুবোৰ কণিকাবোৰ ফলত যিবোৰ বস্তু যিবোৰ ঠাই যিবোৰ মাটিৰ গঠন বা তেওঁলোকৰ নতুন আকাৰেৰে তেওঁলোকৰ বৈশিষ্ট্য তেওঁলোকৰ আকৃতি যিবিলাক সৃষ্টি হয় সেইবোৰ যিবোৰ নেচাৰেলি যিবোৰ হৈ আছিলে তাতকৈ যিবোৰ সঘনাই হোৱা ফলত যিবোৰ সৃষ্টি হয় সেইবিলাক যথেষ্ট বেলেগ প্ৰাকৃতিক নেচাৰেলি উৎপত্তি হোৱাতকৈ যিবিলাক বতাহে কঢ়িয়াই নি যিবিলাকৰ সৃষ্টি হয় তেওঁলোকৰ আকাৰ আকৃতি আগতকৈ বেলেগ বুলি কোৱা হয় বেলেগ দেখা যায় এতিয়া হ'ল হিমবাহৰ কাৰ্য ৱৰ্কছ অফ গ্লেচিয়াৰ ভূপৃষ্ঠৰ বিশেষ কিছুমান অঞ্চল এতিয়াও বৰফৰ দ্বাৰা আবৃত হৈ আছে যেনেকৈ তোমালোক জানা গ্ৰীণলেণ্ড এণ্টাৰ্কটিকা দুই মেৰু অঞ্চলৰ লগতে হিমালয়া আলপছ আদিৰ দৰে পৰ্বতৰ উচ্চাকাংশত বৃহৎ পৰিমাণৰ বৰফ জমা হৈ আছে তোমালোকক এটা মেপৰ সহায়েৰে দেখাই দিওঁ তোমালোকে বুজিবলৈ শান্তি হ'ব সুবিধা হ'ব যেনেকৈ তোমালোকে জানা এইটো দেখিছা গ্ৰীণলেণ্ড দুই মেৰু উত্তৰ মেৰু দক্ষিণ মেৰু বৰফেৰে এতিয়াও আবৃত হৈ আছে যেনে গ্ৰীণলেণ্ড এণ্টাৰ্কটিকা এই দুটা ঠাই বৰফেৰে এই দুখৰ ঠাইত বৰফেৰে ঠাইডোখৰ আগুৰি আছে বৰফৰ দ্বাৰা এই দুখৰ ঠাই নিৰ্মিত আণ্টাৰ্কটিকা দুই মেৰু আণ্টাৰ্কটিকা আৰু গ্ৰীণলেণ্ড আবৃত হৈ আছে আণ্টাৰ্কটিকা গ্ৰীণলেণ্ড হিমালয়া আলপছ আদিৰ দৰে পৰ্বতৰ উচ্চাকাংশত বৃহৎ পৰিমাণৰ বৰফ জমা হৈ আছে এইদৰে ভূপৃষ্ঠত থকা বৰফৰ স্তূপবোৰ প্ৰায় 29 নিযুত ঘন কিলোমিটাৰ পৰিমাণৰ পানী বৰফ আকাৰে জমা হৈ আছে এই হিমালয়া পৰ্বতৰ এই উচ্চাংশত বৰফ আগুৰি আছে এই বৰফে আগুৰি থকা ইয়াত পানীৰ পৰিমাণ আছে 29 নিযুত ঘন কিলোমিটাৰ য'ত এইবোৰ বৰফ আকাৰে পানীবোৰ জমা হৈ আছে ভূপৃষ্ঠত জমা হৈ থকা বৰফৰ স্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে ভূপৃষ্ঠত জমা হৈ থকা বৰফৰ স্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে দিন বঢ়াৰ লগে লগে যেনেকৈ গ্ল'বেল ৱাৰ্মিং পলিউশ্যন এইবোৰৰ কাৰণে বৰফৰ এই টুকুৰাবোৰ ক্ৰমে এতিয়া তললৈ নামি আহিব ধৰিছে
তেওঁলোকৰ পাহাৰৰ ঢাল অনুযায়ী। নামি অহাৰ গতিবেগ অৱশ্যে অতি ধীৰ। দিনটোৰ ভিতৰত কেই মিলিমিটাৰ মানৰ পৰা কেই মিটাৰ মানহে অতিক্ৰম কৰে। তেওঁলোকৰ নামি অহা তেওঁলোকৰ গতিবেগ অৱশ্যে অতি ধীৰ, এনেকৈ গতি ধীৰ যেনেকৈ তেওঁলোকৰ মিলিমিটাৰত বা কেই মিটাৰ মানহে অতিক্ৰম কৰে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ গ্লেচিয়াৰ বোলে। এনেকৈ নামি অহা বৰফকে হিমবাহ বা গ্লেচিয়াৰ বোলা হয়। হিমবাহবোৰ এফালে জমা হৈ থকা বৰফৰ স্তূপৰ প্ৰবল হেঁচা আৰু আনফালে মধ্যাকৰ্ষণ শক্তিৰ ক্ৰিয়াৰ ফলত তললৈ নামি আহে। হিমবাহবোৰ এফালে জমা হৈ থকা বৰফৰ স্তূপবোৰৰ প্ৰবল হেঁচা আৰু আনফালে মধ্যাকৰ্ষণী শক্তিৰ ফলত তললৈ নামি আহে। বৰফৰ এই স্তূপবোৰ প্ৰবল হেঁচা, বিকজ তোমালোকে দেখিবা বৰফৰ স্তূপবোৰ যেতিয়া সঘনে এটাৰ ওপৰত আনটো লেয়াৰ পৰি থাকে, তেতিয়া এইবোৰৰো এটা হেঁচা, এটা প্ৰেছাৰ পায়। এইবোৰে প্ৰেছাৰৰ ফলত তললৈ নামি আহে। আৰু এটা কাৰণ আমাৰ মধ্যাকৰ্ষণ শক্তিৰ ফলতো এই বৰফৰ টুকুৰাবোৰ তললৈ নামি আহিব ধৰে। এই দুটা ৰিজন হ'ল বৰফৰ স্তূপবোৰ মানে নামি অহা উচ্চাংশৰ পৰা নিম্নাংশলৈ বিকজ অফ তেওঁলোকৰ প্ৰবল হেঁচা, যিহেতু লেয়াৰ্ছবোৰ সঘনাই পৰি থাকে, লেয়াৰ্ছৰ ফলত তেওঁলোকে এনে বিয়পি নামি আহিব ধৰে। আৰু হ'ল মধ্যাকৰ্ষণী শক্তিৰ ফলত তেওঁলোক নামি আহিব ধৰে। বৰ্তমান পৃথিৱীৰ স্থলভাগৰ প্ৰায় 11% ধীৰ গতিৰে নামি অহা হিমবাহবোৰে ক্ৰিয়া কৰি আহিছে। এতিয়ালৈ বৰ্তমান পৃথিৱীত 11% হিমবাহ ক্ৰিয়া কৰি আহিছে, তলত নামি আহিছে। আৰু তাৰে এটাটো কাৰণ মই ক'লোৱে, গ্ল'বেল ৱাৰ্মিং, পলিউশ্যন, পপুলেশ্যন, হিউমিডিটি, যিবোৰ আমি মানুহৰ দ্বাৰা আমাৰ হয়, মানুহে আমি এইবিলাক নিৰ্মিত দ্বাৰা এইবিলাকৰ কাৰণে প্ৰাকৃতিক যিবিলাক বস্তু এইবিলাক ক্ষয় হ'বলৈ ধৰিছে ধীৰে ধীৰে। নদীৰ দৰে হিমবাহেও খনন, পৰিবহণ আৰু অৱক্ষেপণ যোগেদি নানান প্ৰকাৰৰ অৱয়ব সৃষ্টি কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। নদীৰ দৰে যেনেকৈ মই দেখুৱাইছিলোঁ এক্সাম্পল দি অৱক্ষেপণৰ, নদীৰ দৰে হিমবাহেও বৰফেও খনন, খান্দি অনা, পৰিবহণ কঢ়িয়াই অৱক্ষেপণ, তেওঁলোকৰ যিটো দীঘলীয়া প্ৰচেছ, তেওঁলোকৰ যিটো অৱক্ষয় ঘটে, এইবোৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন, এইবোৰৰ ফলতো ভূপৃষ্ঠৰ বহুতো পৰিৱৰ্তন সাধন হয়। ইয়াৰ ফলত সংশ্লিষ্ট ঠাইবোৰ ভূ-আকৃতিৰ দিশৰ পৰা সুকীয়া ৰূপ ধাৰণ কৰে। এইখিনিতে মন কৰিবলগীয়া কথা যে বৰফাবৃত অঞ্চলবোৰৰ পৰিৱেশ পৰিস্থিতি অনুসৰি হিমবাহে প্ৰধানকৈ 3 প্ৰকাৰ হ'ব পাৰে। ইয়াতে মন কৰিবলৈ কথা এইটো হৈছে যে বৰফাবৃত অঞ্চলবোৰ যেনেকৈ গ্ৰীণলেণ্ড, এণ্টাৰ্কটিকা পৰিস্থিতি অনুসৰি চিটুৱেশ্যন ৱাইজ হিমবাহ বৰফে প্ৰধানকৈ 3 প্ৰকাৰৰ হ'ব পাৰে। হিমবাহ বৰফ 3 প্ৰকাৰৰ হ'ব পাৰে। ফাৰ্ষ্ট অফ অল হ'ল মহাদেশীয় হিমবাহ, কণ্টিনেণ্টেল গ্লেচিয়াৰ, পাৰ্বত্য হিমবাহ বা আলপীয় হিমবাহ বা উপত্যকা হিমবাহ আৰু গিৰিপথ বা শৈলপদী হিমবাহ। এই বৰফৰ টুকুৰাবোৰ এই হিমবাহ 3টা প্ৰকাৰত ভাগ কৰা হৈছে। মহাদেশীয় হিমবাহ, কণ্টিনেণ্টেল গ্লেচিয়াৰ যিবোৰ মহাদেশত পোৱা যায়, পাৰ্বত্য হিমবাহ যিবোৰ পৰ্বতৰ উচ্চ অংশত পোৱা যায়, আৰু হ'ল গিৰিপথ বা শৈলপদী হিমবাহ, পিডমণ্ট গ্লেচিয়াৰ। গিৰিপথ হিমবাহ, গিৰি মানে হ'ল পথ,
সৰি গিৰি মানে হ'ল পৰ্বত, পদ মিন্স নিম্নাংশ। গিৰিপদ পৰ্বতৰ নিম্নাংশ। এই হিমবাহবোৰ স্থিতি, গতি আৰু ক্ৰিয়াৰ মাজত পাৰ্থক্য দেখা যায়। এইবোৰ হিমবাহৰ, এইবোৰ বৰফৰ ডাঙৰ ডাঙৰ বৃহৎ এই বৰফৰ স্তূপবোৰৰ স্থিতি, তেওঁলোকৰ স্থানীয় ঠাই, গতি, তেওঁলোকৰ গতি আৰু ক্ৰিয়াৰ মাজত, তেওঁলোকৰ কাৰ্যৰ মাজত বহুতো পাৰ্থক্য দেখা যায়। ভ্ৰুৱাকৃতিৰ প্ৰক্ৰিয়া হিচাপেও এইবোৰে বেলেগ বেলেগ ধৰণে ক্ৰিয়া কৰি সুকীয়া সুকীয়া স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশ কৰে। ভ্ৰুৱাকৃতিক প্ৰক্ৰিয়া হিচাপে প্ৰাকৃতিক যিবোৰ প্ৰচেছ হয়, যিবিলাক প্ৰাকৃতিক নেচাৰেল প্ৰচেছ হয়, সেইবিলাকৰ ফলতো তেওঁলোকৰ বেলেগ বেলেগ লেণ্ডফৰ্ম উৎপত্তি, তেওঁলোকৰ সৃষ্টি আৰু বিকাশ, তেওঁলোকৰ গ্ৰথ দেখা যায়। ফাৰ্ষ্ট অফ অল হ'ল মহাদেশীয় হিমবাহ। এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। এই হিমবাহবোৰ মেৰু অঞ্চলৰ, দুই মেৰু অঞ্চলৰ, যেনেকৈ উত্তৰ আৰু দক্ষিণৰ গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকা, গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকা বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। উত্তৰ কানাডা, গ্ৰীণলেণ্ড, স্কান্ডিনেভিয়া, এণ্টাৰ্কটিকা আদিত মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। এইবোৰ হিমবাহবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে। ঢাল মিন দিশ, ফাল। পৃথিৱীৰ যিটো আমাৰ পৃথিৱীয়ে গতি কৰে ৱেষ্ট টু ইষ্ট, তো এই পৃথিৱীৰ এই গতি কৰা এই মুভমেণ্টৰ লগতে তেওঁলোকৰ দিশ সলনি হয়, তেওঁলোকৰ ক্ৰিয়া সলনি হয়। তেওঁলোকে ক্ৰিয়াৰ সলনি তেওঁলোক বিয়পি পৰে, তেওঁলোকে ক্ৰিয়াৰ সলনি, সেই মুভমেণ্টৰ সলনি সেই ঠাইডোখৰত বিয়পি পৰে। আৰু ভূপৃষ্ঠৰ এই গতিৰ দিশতে তেওঁলোকৰ গতি হয়। পাৰ্বত্য হিমবাহ। সুউচ্চ পৰ্বতৰ উচ্চাংশত এই প্ৰকাৰৰ হিমবাহ দেখা যায়। এনে প্ৰধানকৈ ইউৰোপৰ আলপছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পৰ্বতৰ অঞ্চলত পাৰ্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে পাৰ্বত্য বা উপত্যকাৰ হিমবাহ দুখাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট। পাৰ্বত্য হিমবাহ যিবোৰ পৰ্বতৰ উচ্চ অংশত পোৱা যায়, যিবোৰ পৰ্বতৰ উচ্চ অংশত পাৰ্বতীয় হিমবাহ দেখা পোৱা যায়। এই প্ৰধানকৈ যে আমাৰ পৃথিৱীত ক'ত ক'ত পোৱা যায়, যেনেকৈ ইউৰোপৰ আলপছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পৰ্বত অঞ্চলত পাৰ্বত্য হিমবাহ বিদ্যমান। যেনেকৈ ৰকি মাউণ্টেইন ইয়াত দেখা পোৱা যায়, এছিয়াৰ ইণ্ডিয়াৰ ইয়াতে হিমালয়া, আলপছ ইয়াতে পাৰ্বত্য হিমবাহ দেখা পোৱা যায়। সাধাৰণতে পাৰ্বত্য উপত্যকাৰ হিমবাহ দুখাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। পাহাৰৰ পৰা যিবোৰ বৰফে বিয়পি যিটো গতিপথ লয়, এইটোকে উপত্যকা বুলি কোৱা হয়। দুখন পাহাৰৰ মাজেদি বৈ অহা বৰফৰ টুকুৰাই এখন যি নদীৰ, যি উপত্যকাৰ
গঠন কৰে তাকে পাৰ্বত্য উপত্যকা বুলি কোৱা হয়। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ পাৰ্বত্যৰ হিমবাহ গতিবেগ যথেষ্ট বেছি। এইটো পৃথিৱীৰ গতিবেগৰ লগত নহয়, এইটো নেচাৰেলি যিটো প্ৰচেছ সেইটো প্ৰচেছ হ'ব তেওঁলোকৰ গতিবেগটো ঢাল খায়। গিৰিপথ হিমবাহ কেতিয়াবা কেইবাটা উপত্যকা হিমবাহ পৰ্বতৰ অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতি কাষৰীয়া নিম্নভূমিত বিয়পি পৰে। কেতিয়াবা কেইবাটা উপত্যকাৰ হিমবাহ পাৰ্বতীয় অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মানে পৰ্বতৰ যিবিলাক তলত নিম্নাংশত প্লেইন এৰিয়া, যিবোৰ প্লেইন এৰিয়া সেই প্লেইন এৰিয়া গতি কৰে সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপথ বা শৈলপদী হিমবাহ বোলে। উত্তৰ আমেৰিকা আলাস্কাত এই প্ৰকাৰৰ হিমবাহ দেখা পোৱা যায়। গিৰিপথ হিমবাহৰ সৃষ্টি কেনেকৈ হয়? য'ত যেতিয়া পৰ্বতৰ পৰা নিম্নাংশৰে বৰফে বিয়পি গতি কৰি পৰ্বতৰ নিম্নাংশত প্লেইন এৰিয়াত যিটো বিয়পি পৰে এই ঠাইডোখৰতে গিৰিপথ হিমবাহ বুলি কোৱা হয়। হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব। হিমবাহে ইয়াৰ গতিপথেৰে বৰফখণ্ডৰ লগতে শিলাখণ্ড আৰু শিল বালিও কঢ়িয়াই আনে। এইবোৰে গতিপথত সজোৰে হিমবাহে ইয়াৰ গতিপথেৰে বৰফখণ্ডৰ লগতে শিলাখণ্ড আৰু শিল বালিও কঢ়িয়াই আনে। এইবোৰ গতিপথত সজোৰে খনন কাৰ্য চলে। এনে খনন কাৰ্যৰ ফলত পথালিয়ে ইউ আকৃতিৰ দীঘলীয়া গতিপথ সৃষ্টি হয়। হিমবাহৰ দ্বাৰা বাহিত পদাৰ্থৰ প্ৰবল ঘৰ্ষণৰ ফলত ইয়াৰ গতিপথ দ আৰু থিয় ঢালযুক্ত হয়। যেতিয়া পৰ্বতৰ ওপৰৰ বতাহবোৰ বিয়পিব ধৰে, তললৈ নামিব ধৰে, তো পৰ্বতত থকা শিল বালিৰ যিবোৰ খনিজ সৰু সৰু পদাৰ্থ এইবোৰ লৈ নামিব ধৰে। তো যেতিয়া নামি তেওঁলোকৰ উপত্যকাৰ ফলত আহিবলৈ ধৰে, তো তেওঁলোকে এটা দহ আকৃতিৰ এটা দীঘলীয়া গতিপথৰ সৃষ্টি কৰে, যিটো নেচাৰেলি হয়। এই দহ আকৃতিৰ এই প্ৰক্ৰিয়াটোকে ইয়াক দেখাত ইউৰ নিচিনাই লাগে। এই গতিপথেৰে খনন কাৰ্য চলে। এই খনন কাৰ্যৰ ফলত পথালিকৈ ইউ আকৃতিৰ দীঘলীয়া গতিপথৰ সৃষ্টি হয়। হিমবাহৰ দ্বাৰা বাহিত প্ৰদাহৰ প্ৰবল ঘৰ্ষণৰ ফলত ইয়াৰ গতিপথ ঢাল আৰু থিয়যুক্ত হয়। তেওঁলোকৰ হিমবাহৰ প্ৰবল হেঁচা আৰু বতাহৰ ফলত তেওঁলোকৰ গতিপথ ঢাল, এঢলীয়া আৰু থিয়যুক্ত হয়। কোনো এখন পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ বৈ গৈ সিহঁতৰ খনন ক্ৰিয়াৰ ফলত পৰ্বতৰ সিংহাংশ শংকুৰ ৰূপ লয়। তো পাহাৰৰ চাৰিওফালেদি যেতিয়া এনেকৈ বৰফৰ টুকুৰাবোৰ বিয়পিবলৈ ধৰে, তো ইয়াত শংকুৰ ৰূপ লয়। যিহেতু ইয়াত বৰফ গৈ নাথাকে, যিহেতু এইটো ববলৈ ধৰে, শংকুৰ ৰূপ লয়। আলপছ আৰু হিমালয় পৰ্বতত এনেধৰণৰ ক্ষয়জনিত বহুতো জুংগা শৃংগ আছে। ছুইচ আলপছ থকা মেটাহৰ্ণ এনে শৃংগৰ এটা ভাল উদাহৰণ। আলপছ আৰু হিমালয়ৰ পৰ্বতত এনেধৰণৰ শংকুৰ ৰূপবোৰ দেখা পোৱা যায়, যিবোৰ বৰফে বৈ গৈ ইয়াত শংকুৰ ৰূপ লয়গৈ। হিমবাহে সৃষ্টি কৰা অন্য ক্ষয়জনিত অৱয়ব হৈছে ওলোমা উপত্যকা।
সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈ উপহিমবাহবোৰ কিছুমান বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ। উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ, য'ত আহি উপহিমবাহবোৰ মূল হিমবাহৰ লগ লাগে। তাতে স্বাভাৱিক কাৰণতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লাগে। সেয়েহে উপহিমবাহৰ উপত্যকাটো ওলমা উপত্যকা বুলি কোৱা হয়। ওলমা উপত্যকাৰ সৃষ্টি কেনেকৈ হয়? যেতিয়া বৰফে বিয়পি আহিবলৈ ধৰে, তেওঁলোকৰ স্পেচিফিক এটা ৰূপ লৈ আহিবলৈ ধৰে। যেনেকৈ বৰষুণৰ পানী তোমালোক যেতিয়া পৰে গ্লাছত আমি দেখা পাওঁ, তেওঁলোকৰ এটা স্পেচিফিক ৰূপ থাকে, এটা দীঘলাকাৰ এনেকৈ ড্ৰপ বা তেনেকৈ ৰূপ। তেনেকৈ বৰফৰো যেতিয়া বিয়পি আহে তেনেকুৱা এটা ৰূপ লৈ নামি আহিব ধৰে। সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈ উপহিমবাহবোৰ কিছুমান বৈ আহে। যেতিয়া বৰফে উপনদীলৈ বৈ আহে, তেতিয়া হিমবাহৰ উপনদীলৈ বৈ আহে। বৰফে যেতিয়া বিয়পি আহে, তেওঁলোক সৰু সৰু এটা তেওঁলোকৰ নিজস্ব হেৰিৰ কাৰণে সৰু সৰু উপনদী এটা স্থাপন কৰে, গঠিত হয়, উৎপন্ন হয়। এই উপনদীবোৰ আহি আহি ডাঙৰ উপত্যকাত সংলগ্ন হয়। তেনেকৈ হিমবাহবোৰো ডাঙৰ ডাঙৰ বৰফৰ টুকুৰাবোৰ উপহিমবাহ মানে সৰু সৰু টুকুৰাবোৰ এইবোৰ জইন হ'বলৈ ধৰে। জইন হৈ আহি ইয়াত যিটো হেঙিং যিটো প্ৰক্ৰিয়া ওলমি থাকে, এই ওলমি থকা এই প্ৰক্ৰিয়াটোকে ওলমা উপত্যকা বুলি কোৱা হয়। পিছলৈ ওলমা উপত্যকাৰে থিয়কৈ মূল উপত্যকালৈ পানী বাগৰি আহিলে জলপ্ৰপাতৰ সৃষ্টি হয়। পিছলৈ ওলমা উপত্যকাৰে থিয়কৈ মূল উপত্যকালৈ পানী বাগৰি আহিলে, যেতিয়া ওলমা উপত্যকাবোৰ থিয় হৈ মূল উপত্যকালৈ বাগৰি আহে, বিকজ অফ বতাহ বা তেওঁলোকৰ নেচাৰ ৱাইজ বাগৰি আহে, তেতিয়া জলপ্ৰপাতৰ সৃষ্টি হয়। জলপ্ৰপাত মিনছ ৱাটাৰফল, পৰ্বতৰ ওখ ঠাইৰ পৰা বেগেৰে সদায় পৰি থকা পানী, সেইবোৰক জলপ্ৰপাত বুলি কয়, যিটো কণ্টিনিউৱাছলি পানীটো বৈ আহে। যিহেতু কণ্টিনিউৱাছলি বৰফ বৈ আছে, তো সেইটোৰ ফলত কণ্টিনিউৱাছলি পানী বৈ থকা এই ঠাইডোখৰকে জলপ্ৰপাত বুলি কোৱা হয়, ৱাটাৰফল, যিটোক আমি ইংলিছত ৱাটাৰফল বুলি কওঁ। জলপ্ৰপাত হিমবাহে সৃষ্টি কৰা অৱক্ষেপজনিত অৱয়ব। নদীৰ দৰে হিমবায়ু অৱক্ষেপণ কাৰ্য কৰে। নদীৰ দৰে হিমবায়ু বৰফীয় অৱক্ষয় ঘটাই তেওঁলোকৰ কাৰ্য কৰে। কোনো উপত্যকাৰ হিমবাহ এটি নামি আহোঁতে ই বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থ কঢ়িয়াই আনে। যেতিয়া হিমবাহবোৰ বৰফৰ টুকুৰাবোৰ নামি আহে, তেতিয়া অন্য কিছুমান পদাৰ্থ যেনে শিল বালি এদি কঢ়িয়াই আনে। সেইবোৰকে সামগ্ৰিকভাৱে গ্ৰাফ বোলে। আৰু এই আনা পদাৰ্থবোৰ, যিবোৰ পদাৰ্থ শিল বালিবোৰ কঢ়িয়াই আনে, এই পদাৰ্থবোৰকে একেলগে গ্ৰাফ বুলি কোৱা হয়। সাধাৰণতে উটি অহা বৰফ আৰু হিমবাহ উপত্যকাৰ থিয় গড়াৰ মাজত ঠেক অংশৰে গ্ৰাফবোৰ উঠি আহে। সাধাৰণতে উটি অহা বৰফ আৰু হিমবাহ উপত্যকাৰ ঠেক গড়াৰ মাজত সাধাৰণতে উটি অহা বৰফ আৰু হিমবাহ উপত্যকাৰ থিয় গড়াৰ মাজত ঠেক অংশৰে গ্ৰাফবোৰ উঠি আহে। এনেকৈ উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰাফক পাৰ্শ্বগ্ৰাফ বোলা হয়। যেনেকৈ
বৰফ আৰু হিমবাহ উপত্যকাৰ থিয় গঢ়াৰ মাজেদি ঠেক অংশৰে গ্ৰাফবোৰ উঠি আহে যেনেকৈ ইয়াৰে হিমবাহ উপত্যকাৰ থিয় উপত্যকা হিমবাহৰ বৰফৰ টুকুৰাবোৰ যেতিয়া পৰ্বতৰ পৰা উটি বিয়পি আহি তললৈ আহিব ধৰে উপত্যকাৰ মাজেদি দুয়ো কাষেৰে গ্ৰাফবোৰ পদাৰ্থ যিবিলাক শিল বালি আদি এইবোৰ উটি আহিবলৈ ধৰে এই উটি অহা হিমবাহবোৰ উপত্যকাৰ দুয়ো ছাইডৰ দাঁতিয়েদি এইবোৰৰ উপস্থাপন ঘটে এই উপস্থাপন ঘটা এই গ্ৰাফবোৰকে পাৰ্শ্বগ্ৰাফ বুলি কোৱা হয় পাৰ্শ্বগ্ৰাফ উপত্যকাৰ দুয়োকাষে জমা হয় যিবোৰ হিমবাহৰ পৰা আহি পদাৰ্থবোৰ উপত্যকাৰ দুয়োকাষেদি জমা হয় ইয়াকে পাৰ্শ্বগ্ৰাফ বুলি কোৱা হয় অন্য কিছুমান গ্ৰাফ উপত্যকাৰ তলেদি বাগৰি আহে সেইবোৰক ভূমিগ্ৰাফ বুলি কয় অন্য কিছুমান পদাৰ্থ যিবিলাক উপত্যকাৰ তলেদি মানে ভূমিয়েদি আমাৰ নদীৰ যিবিলাক মাটি যিবোৰ বালিময় ঠাই সেইবোৰেদি যেনে হিমবাহৰ এইবোৰ পদাৰ্থবোৰ টুকুৰাবোৰ বিয়পি আহে এই প্ৰচেছটোকে এই গ্ৰাফবোৰকে ভূমি হিমবাহ বুলি কোৱা হয় ভূমিগ্ৰাফ বুলি কোৱা হয় যিবোৰ উপত্যকাৰ তলেদি বাগৰি আহে মাজেদি তলৰ মাজভাগেদি ভূমিভাগেদি বাগৰি আহে এই বাগৰি অহা এই গ্ৰাফবোৰকে এই পদাৰ্থবোৰকে ভূমিগ্ৰাফ বুলি কোৱা হয় আকৌ কোনো এখন ঠাইত দুটা হিমবাহ মিলিত হৈ দুয়োটা হিমবাহে পাৰ্শ্বগ্ৰাফ একেলগ হৈ সন্মিলিত ডাঙৰ হিমবাহটোৰ মধ্যভাগেদি উটি আহে কিছুমান হিমবাহ মিলিত হৈ দুয়োটা হিমবাহৰ পাৰ্শ্বগ্ৰাফ কিছুমান হিমবাহ পৰ্বতৰ টুকুৰা মিলিত হৈ একেলগে পৰ্বতৰ হিমবাহ মিলিত হৈ উপত্যকাৰ মাজেদি ছাইডেদি বৈ আহিবলৈ ধৰে এই বৈ অহা হিমবাহৰ মাজৰ দি ইয়াতে পদাৰ্থবোৰ গ্ৰাফবোৰ জমা হৈ হিমবাহৰ মাজেদি এইবোৰ বৈ আহিবলৈ ধৰে এই মাজেদি বৈ অহা এই গ্ৰাফবোৰকে বৌদ্ধগ্ৰাফ বুলি কোৱা হয় যিবোৰ হিমবাহৰ মাজেদিহে অকল প্ৰক্ৰিয়া হয় এইবোৰ উপত্যকাৰ মাজেদি বা দাঁতিৰ কাষৰীয়া ছাইডেদি নাহে এইবোৰ অকল হিমবাহৰ মাজেদিহে উপত্যকাৰ কিয়নো হিমবাহৰ আকাৰ আকৃতি সব টুকুৰাৰে সব বৰফৰ আকাৰ আকৃতি বেলেগ বেলেগ থাকে তো এইবোৰ তৰপে গ্ৰাফবোৰ জমা হ'বলৈ ধৰে এই জমা হৈ থকা গ্ৰাফবোৰ বিয়পি আহিবলৈ ধৰে হিমবাহৰ লগে লগে প্ৰক্ৰিয়া হ'বলৈ ধৰে এই গ্ৰাফবোৰকে একেলগে থকা গ্ৰাফবোৰক পদাৰ্থবোৰক মধ্যগ্ৰাফ বুলি কোৱা হয় হিমবাহৰ এটাৰ শেষ সীমাত জমা হোৱাৰ কাৰণে এই গ্ৰাফক প্ৰান্তগ্ৰাফ বা অন্তিগ্ৰাফ বুলি কোৱা হয় হিমবাহৰ শেষৰ অংশত এইবিলাকৰ জমা হয় কাৰণে এইবিলাক বিয়পি আহি তেওঁলোকৰ মাজেদি বিয়পি আহি তলৰ ভাগলৈ নিম্নাংশলৈ জমা হ'বলৈ ধৰে যিবোৰ প্লেন এৰিয়ালৈ কনভাৰ্ট হ'বলৈ ধৰে সমান এৰিয়ালৈ কনভাৰ্ট হ'বলৈ ধৰে শিল বালি মাটি এইবিলাকৰ স্থলাকৃতিৰ সৃষ্টি হয় হ'বলৈ ধৰে এই গ্ৰাফবোৰকে প্ৰান্তগ্ৰাফ বা অন্তিম গ্ৰাফ বুলি কোৱা হয় বা অন্তিম গ্ৰাফ বুলি কোৱা হয় এইদৰে জমা হোৱা গ্ৰাফবোৰ একোটাও হিমবাহ উপত্যকাৰ ভূ আকৃতিয়ে বাৰুকে প্ৰভাৱিত কৰে ইয়াৰ উপৰি হিমবাহৰ প্ৰান্তীয় অঞ্চলত অন্য কিছুমান অৱক্ষেপজনিত অৱয়ব দেখা যায় তাৰ ভিতৰত এস্কাৰ ড্ৰামলিন আৰু কেপ উল্লেখযোগ্য এই হিমবাহবোৰ যে উটি আহি পদাৰ্থবোৰ উটি আহি প্লেন এৰিয়া ৰূপান্তৰিত হ'বলৈ ধৰে দিনে দিনে বছৰ ধৰি হ'বলৈ ধৰে এইবোৰৰ দ্বাৰা এটা এৰিয়া এটা অঞ্চলৰ পৰিৱৰ্তন
সিহঁতে এটা অঞ্চলৰ সৃষ্টি হয় যিটো অৱক্ষেপজনিত যিহেতু ডিপজিশ্যনৰ ফলত এটা জড়িত হয় আৰু এই ঠাইবোৰে পৃথিৱীৰ অন্য এই ঠাইবোৰ পৃথিৱীৰ অন্য হেৰিত দেখা পোৱা যায় যিবোৰৰ নাম হ'ল এলাস্কাৰ, ড্ৰামলিং আৰু কেম্প। এইবোৰ পৃথিৱীৰ উল্লেখযোগ্য ঠাই যিবোৰ এই হিমবাহৰ পদাৰ্থবোৰৰ গ্ৰাফবোৰৰ ফলত সৃষ্টি হোৱা যিবিলাক লেণ্ডফৰ্ম, সেই লেণ্ডফৰ্মবোৰ ড্ৰামলিং, কেম্প আৰু এস্কাৰ, যিবোৰ পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য ঠাই। তোমালোক যদি ভালকৈ চাব বিচৰা তোমালোকে গুগলত অনলাইন এইবোৰ ধুনীয়াকৈ আছে, চাব পাৰিবা ফটোবোৰ ঠাইবোৰৰ যে কেনেকৈ এইবিলাকৰ সৃষ্টি, এইবোৰ পদাৰ্থৰ দ্বাৰা এইবোৰ লেণ্ডফৰ্মৰ সৃষ্টি উৎপত্তি হৈছে। সম্প্ৰতি কালত ঘটা গোলকীয় উত্তাপ বৃদ্ধিয়ে অৱশ্যে হিমবাহৰ স্থিতি কাৰ্যৱলীৰ ব্যাপক পৰিৱৰ্তন ঘটাব বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। যেনেকৈ মই আগত কৈ থৈ আহিছিলোঁ যে গ্ল'বেল ৱাৰ্মিঙৰ ফলত বিকজ তাৰে এটা ৰিজন, যেনেকৈ গ্ল'বেল ৱাৰ্মিঙৰ ফলতো হিমবাহ বিয়পি আহিবলৈ ধৰিছে, বৈ আহিবলৈ ধৰিছে। তেনেকৈ বিজ্ঞানীসকলেও মত পোষণ, তেওঁলোকৰ মন্তব্য, তেওঁলোকৰ ধাৰণা কৰিছে যে এই যে ঘটি অহা আৰু গোলকীয় উত্তাপ বৃদ্ধি পাইছে, দিনে দিনে পপুলেশ্যন বৃদ্ধি পাইছে, হিউমিডিটি বৃদ্ধি পাইছে, এওঁলোকৰ ফলত পৃথিৱীত এটা ডাঙৰ পৰিৱৰ্তন সাধন কৰিব পাৰে, যিটো পজিটিভ আৰু নিগেটিভ বোথ ছাইডত হ'ব পাৰে। নিগেটিভতে বেছি দেখা যায়, যিটো কাৰ্যৱলী ডাঙৰ পৰিৱৰ্তন পৃথিৱীত পৰিৱৰ্তন ঘটাব বুলি বিজ্ঞানীসকলৰ মতে এইটো ধাৰণা। আৰু আগৰ যদি তোমালোকৰ তো ইয়াতে আমি আমাৰ পাঠটো সামৰিলোঁ, আৰু আগত যদি তোমালোকৰ ইয়াৰে কুৱেশ্যন এনচাৰবোৰ লাগে তো জনাবা, তেতিয়াহ'লে আমিও এইটো বহলভাৱে আলোচনা কৰিম আৰু মই গোটেইকেইটাই উত্তৰ প্ৰশ্নবোৰৰ মই দিবলৈ চেষ্টা কৰিম। নমস্কাৰ।